এজাক বৰষুণতে খহি পৰিব পাৰে গুৱাহাটীৰ বশিষ্ঠৰ গোহাঁইবাৰী অঞ্চল। বশিষ্ঠ নৈ জাহ যাব পাৰে ঘৰ অট্টালিকা সকলো। পূৰ্বৰ বানে অঞ্চলটোৰ ৮০% খহাই নিয়াত বিপদজনক হৈ পৰিছে পৰিস্থিতি। ইতিমধ্যে বহুত তামোল নাৰিকলৰ গছ জাহ গৈছে বশিষ্ঠ নৈৰ বুকুত। প্লাষ্টিকৰ বেগ বাঁহৰ বেৰাৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা তীব্ৰ শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। মহানগৰীৰ বশিষ্ঠ অঞ্চলত এজাক বৰষুণ আহিলে গোসাইবাৰী অঞ্চলত হ'ব বৃহৎ অঘটন। মই উপস্থিত থকা এই স্থান হৈছে গোসাইবাৰী আৰু মোৰ পিছফালে বা মোৰ একেবাৰে ভৰিখন সতীৰ্থ প্ৰথমতে দেখুৱাই ল'ব দিছোঁ। আৰু এই স্থান এঘৰ মানুহৰ ঘৰ, শশী প্ৰভা বৰুৱাৰ ঘৰ। আৰু তাৰ কাষত যদি চোৱা যায় তাৰ ৰাজপথ আছিলে প্ৰায় 10 ফুট বহল। পিছফালে ৰাজপথ চোৱা আছে দেখুৱাইছে সতীৰ্থই। আৰু সেই ৰাজপথ চোৱা পূৰ্বৰ যিজাক বৰষুণ আহিছিলে বা গুৱাহাটী মহানগৰীৰ বানপানীত পৰিছিলে সেই সময়ছোৱাত জহি হৈ গৈছিলে। সেই ৰাজপথ চোৱা গৰাখহনীয়াত পৰিছিলে আৰু ব্যাপক হাৰত গৰাখহনীয়া হৈ আহি এতিয়া পানী টেংকিটোলৈকে আহি পৰিছে। মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে মাত্ৰ যদি মই দেখুৱাইছোঁ মোৰ হাতখনৰ পৰা যি চাই অনুমান কৰক মাত্ৰ 5 ইঞ্চিৰ পৰা 10 ইঞ্চিহে খুব বেছি যদি আছে দূৰত্ব। তাৰ বিপৰীতে কিন্তু এই স্থান এতিয়া সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে আৰু পিছফালৰ দেৱাল পৰ্যন্ত জহি হৈ গৈছে বা এই স্থানত এতিয়া খহি গৈছে। এইটো 20 জুলাই ৰাতি এনেকুৱা পানী আহিছে, এটা তামোল আছিলে চব গ'ল, মাটি গ'ল, আমাৰ নৰসিংহ গছ আছিলে শেষ। তাৰপিছত ৰাতি ফোন কৰিছোঁ ইমাৰ্জেঞ্চি GMC হেল্পলাইন নাম্বাৰ। তাৰপিছত কৰাৰ পিছত 3টা টিম আহিছে, 3টা পাৰ্টিৰ টিম আহিছে, আহি চাইছে, চাই পেলাই পিছদিনাৰ পৰা কাম আৰম্ভ। আজিলৈ কৰি আছে কিন্তু শেষ হোৱা নাই। কামটো মানে শ্ল' কিন্তু কৰি আছে, সম্পূৰ্ণ হোৱা নাই। আগত যেনেকৈ মানে সেই জিঅ' বেগ দি হেৰি কৰিছে, এতিয়া কাম বাকী আছে ইয়াতে। আগতে আছিলে এইটো মথাউৰি, সৰু মথাউৰি, আমি গোপথ আছিলে এইটো, আমি গৰু চাৰিব নিছিলোঁ। ইয়াতে এই বল্ডাৰৰ প্ৰলেপ আছিলে বোথ ছাইড। তাৰপিছত তেওঁলোকৰ যে সেই JCB আহে, পঙি থকা সেই JCB নদী আহে, সেই আহি এক্সকেভেটৰ সেই জংঘলবিলাক চাফা কৰিলে, তাৰ লগত বল্ডাৰখিনিও শেষ। তাৰ পিছৰ পৰা এইবিলাক খহনীয়া আৰম্ভ হৈছে, আগতে নাছিলে। কেই ফুট খহনীয়া হৈ গ'ল ইয়াতে? ধৰক এইখিনি 15 ফুট 20 ফুট গৈছে এইখিনি। মানে 10 ফুটৰ এটা মথাউৰি আছিলে, সেই মথাউৰিটো সম্পূৰ্ণৰূপে গ'ল, গৈ এতিয়া আপোনাৰ ঘৰলৈকে আহিছে। ঘৰলৈকে আমাৰ ঘৰৰ এইখিনি গোটেইখিনি গ'ল, যিমান দেখিছে সেইখিনি গোটেই। এই স্থানৰ পৰা মই উপস্থিত থকা স্থানৰ পৰা মই সতীৰ্থক কৈছোঁ যে মোৰ এই উপস্থিত থকা স্থানৰ পৰা ইয়াৰ পৰা 15 ফুটলৈকে এটা সৰু মথাউৰি আছিলে, সেই মথাউৰিটো সম্পূৰ্ণৰূপে পানীত জাহ গ'ল। আৰু জাহ যোৱাৰ পিছত এতিয়া এই যি বৰুৱা উপাধিৰ আছে তেখেতসকলৰ এতিয়া ঘৰো এতিয়া এই জাহ যোৱাৰ সমাগত হৈছে যদি এনেধৰণৰ বৰষুণ আহে। আন এজন লোক পাইছোঁ। দাদা, কেনেকুৱাকৈ কি ক'ব আপোনালোকে? ইয়াৰ পৰাতো দেখিছে কি হৈ আছে। নাই, এইটো একচুৱেলি আমি জনাত 15-20 ফুট ৰাস্তা এটা আছিলে। এই নদীটো মানে বশিষ্ঠ যিটো বাহিনী নদী বুলি কয়, এই নদীটো মানে সিপিনৰ পৰা এইপিনে ঠেলি আহি আছে একচুৱেলি। আপোনালোকে দেখিছে সেই ছাইডটো মানে কি হ'ল, মানে বেছি হৈ গ'ল, এইটো কমি গ'ল। আৰু পানীৰ ফাটো সদায় চিধা আহি কিনে ইয়াতে খুন্দা মাৰে। আৰু আপোনালোকে দেখিছে পাথৰবিলাক আছিলে, আগতে এনেকুৱা পাথৰ বৰ্ডাৰ ৱাল দিয়া আছিলে, এইবিলাক উঠাই দিয়া হ'ল, সেইকাৰণে এইটো হ'ব চান্স পালে। আৰু আমি প্ৰশাসনকো অনুৰোধ জনাম, আমাৰ ডিপাৰ্টমেণ্টক অনুৰোধ জনাম, এই মানুহঘৰৰ যাতে বিপদত নপৰে। কাৰণ কিয় এইটো ভাঙি যোৱা মানে এইটো অকণমান আৰু 50 ফুট পিছত মেইন ৰাস্তা এটা আছে, কলেজ, হাইস্কুল, ফিল্ড, নানান ধৰণৰ ইয়াত অনুষ্ঠান আছে। এই বৃহত্তৰ অঞ্চল এইখিনিতো ভাঙি যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে